हेलो एवरीवन गुड मॉर्निंग तो केनेकुआ आछे सबे भाले आछे आशा करिছো ओके चलो आइए शुरू करते हैं आज का क्लास तो আজি আমি পঢ়িম এটা স্পেশাল কিবা এটো হল নাম্বার অসমীয়াত কয় সংখ্যা তো আমি তো ম্যাথছত সংখ্যা ব্যবহার কৰি থাকো দেন আমি আজি আলোচনা কৰিম সংখ্যাবিলাকনো কি হয় হোৱাট আৰ দ্য নাম্বাৰস সো আমি এনেকৈ ক'ব পাৰো মেথমেটিক্সত ইউজ হোৱা যিবিলাক সিম্বল আছে যিবিলাক সিম্বল ইউজ কৰি আমি কিছুমান বস্তুৰ কোৱান্টিটি ভ্যালু পৰিমাণ এবিলাক বুজাও তাক নাম্বাৰ বুলি কোৱা হয় ঠিক আছে লাইক দ্যাট ওয়ার্ড যেনেকৈ নাম্বাৰ ইজ হোৱাট 1 2 3 4 5 like that -1 -2 3/4 √3 2 স্কয়ার 9 স্কয়ার আমি এইবিলাক ম্যাথছত ইউজ কৰি থাকো তো এইবিলাক কি বুলি কোৱা হয় এইবিলাক এটা নাম্বাৰ হয় ঠিক আছে সো তাৰ লগতে আৰু এটা স্পেশাল কথা ক'বলৈ ওলাইছো যে আমাৰ সকলোৰে বাসস্থান থাকে না থাকে যে লাইক দ্যাট যে আমি মানুহবিলাকে ক'ত থাকো ঘৰত থাকো বিল্ডিঙত থাকো গৰুবিলাকে ক'ত থাকে গোহালিত থাকে চৰাইবিলাকে ক'ত থাকে বাৰ্ডছ আৰ লিভ ইন নেষ্ট মানে এই পাখিৰ বাহাত থাকে পখিলাৰ বাহাবিলাকত থাকে তো লাইক দ্যাট এই যে মেথছত যে আমি নাম্বাৰবিলাক ইউজ কৰোঁ 1 2 3 4 6 7 সিহঁতৰ নিজা এটা বাহা আছে সেই বাহাটোক কোৱা হয় নাম্বাৰ লাইন মানে সংখ্যা ৰেখা তো সংখ্যা ৰেখাটো কেনেকুৱা সিহঁতৰ নাম্বাৰৰ ঘৰটোনো কেনেকুৱা বলে আমি চাম সো নাম্বাৰ লাইন হৈছে এনেকুৱা এখন লাইন থাকিব যেটো স্ট্রেট লাইন দিব সৰল ৰেখা যেটো অসীমলৈকে গুচি যাব ইফালে ৰাইট সাইড অসীমলৈকে যাব লেফট সাইডো অসীমলৈকে যাব যত এটা মিডল পয়েন্ট থাকিব যাক আমি 0 বুলি কম ঠিক আছে এই নাম্বাৰ লাইনৰ ৰাইট সাইডে যিবিলাক সংখ্যা থাকিব সেইবিলাক অলৱেজ পজিটিভ সংখ্যা ঠিক আছে আৰু লেফট সাইডত যিবিলাক থাকিব সেইবিলাক হল নেগেটিভ সংখ্যা ঠিক আছে এই নাম্বাৰ লাইনটো আমি কি কৰিম পজিশন দিম এতিয়া এনেকে ইকুৱেল ডিসটেন্সত মানুহবিলাকে ৰখি আছে লাইক দ্যাট নাম্বাৰবিলাকে ৰখি আছে লাইক দ্যাট যিবিলাক ৰাইট সাইডে থাকে সেইবিলাক পজিটিভ 1 2 3 such and go and left side যিবিলাক থাকে সেইবিলাক হল নেগেটিভ লাইক দ্যাট -1 -2 -3 -4 -5 -6 blah 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 বহুত কিবা কিবি থাকে সো আৰু ইয়াতে থাকিব এই যে যেটো জিরো পজিশনৰ রাইট সাইডে থকা নাম্বাৰবিলাক হল ঋণাত্মক সংখ্যা বুলি কোৱা হয় পজিটিভ সংখ্যা আৰু লেফট সাইডৰ বিলাকক ঋণাত্মক সংখ্যা বা নেগেটিভ সংখ্যা বুলি কোৱা হয় সো আমি এতিয়া আলোচনা কৰিম টাইপস অফ নাম্বাৰ এনেকুৱাকৈ প্ৰপাৰ্টিৰ ওপৰত ডিপেন্ড কৰি নাম্বাৰবিলাকক সংখ্যাবিলাকক বেলেগ বেলেগ ভাগত ভাগ কৰা হৈছে তো বলা আমি এতিয়া ভাগবিলাক শিকিম Let's start the types of number. তো এই যে সংখ্যা ৰেখা আছিল যিমান আমাৰ নাম্বাৰ আছে ন্যাচারাল নাম্বাৰ হোল নাম্বাৰ ইন্টিজার্স রেশনাল নাম্বাৰ ইৰেশনাল নাম্বাৰ এই গোটেইখিনি হৈছে এই ইয়াৰ ঘৰটো এটুৱে হয় সংখ্যা ৰেখাত সবখিনি নাম্বাৰ আছে তো আমি এতিয়া বুজিম যে ন্যাচারাল নাম্বাৰ মানে স্বাভাৱিক সংখ্যা ন্যাচারাল নাম্বাৰ কোনবিলাকক কয় যে 1 পৰা স্টার্ট কৰি 1 2 3 যিমান রাইট সাইডে পজিটিভ নাম্বাৰ আছে সেইবিলাকক কোৱা হয় স্বাভাৱিক সংখ্যা मतलब ৰেশনাল ন্যাচারাল নাম্বাৰ দ্যাট ইজ 1 2 3 4 5 blah 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 1000 100 বহুত আছে দেন আমি পঢ়িম দ্যাট হোল নাম্বাৰ পূৰ্ণ সংখ্যা কাক কোৱা হয় পূৰ্ণ সংখ্যা ইজ 0 1 2 3 4 5 6 blah 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 তাৰ মানে আমি ইয়াৰ পৰা ক'ব পাৰো যে সকলো ন্যাচারাল নাম্বাৰ হোল নাম্বাৰ হয় কিন্তু সকলো হোল নাম্বাৰ ন্যাচারাল নাম্বাৰ নহয় কিয় কাৰণ হোল নাম্বাৰ হৈছে সকলো ন্যাচারাল নাম্বাৰ আৰু 0 গম পাইছে কি কৈছো মানে যদি 0 থাকে 0ক ধৰা হয় তেতিয়া হলে হোল নাম্বাৰ হৈ যাব আৰু 0ক ধৰা নহয় তেতিয়া বাকিখিনি সংখ্যাখিনি হ'ব ন্যাচারাল নাম্বাৰ মানে স্বাভাৱিক সংখ্যা আৰু
পূৰ্ণ সংখ্যা ষ্টাৰ্ট হয় 0 ৰ পৰা 0 1 2 3 4 5 6 ঠিক আছে এতিয়া আমি কৰিম ইন্টিজাৰ্স মানে অখণ্ড সংখ্যা অখণ্ড সংখ্যা মানে হ'ল যিবোৰ সংখ্যা খণ্ড নহয় খণ্ড মানে কি ভাগ নোহোৱা সংখ্যা অখণ্ড সংখ্যা তাৰ মানে সংখ্যা ৰেখাত থকা এই ৰাইট সাইডৰ সংখ্যাবিলাক আৰু লেফট সাইডৰ সংখ্যা পজিটিভ নেগেটিভ সব কেইটা সংখ্যাই হ'ব অখণ্ড সংখ্যা কাৰণ এইটো গোটা হিচাপে আছে 1 2 3 এটো তো ভাগ হিচাপে নাই ন লাইক দ্যাট হাফ 2/3 4/3 এনেকে নাই ন তো এই কাৰণে এইবিলাকক হ'ব অখণ্ড সংখ্যা তো एग्जांपल অফ অখণ্ড সংখ্যা কি হ'ব যে 1 2 3 4 0 -1 -2 -3 blah 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 বহুত কিবা কিবি হৈ যাব সো এইবিলাকক কোৱা হয় ইন্টিজার্স মানে অখণ্ড সংখ্যা নেক্সট আহিব ৰেশনাল নাম্বাৰ এটা পৰিমেয় সংখ্যা কাক কোৱা হয় যে যিবিলাক সংখ্যাক p/q আকাৰে আকাৰে প্ৰকাশ কৰিব পাৰি যত q not equal to 0 সেইবিলাকক সংখ্যাক কোৱা হয় পৰিমেয় সংখ্যা অৰ্থাৎ ৰেশনাল নাম্বাৰ লাইক দ্যাট মই এটা উদাহৰণ দিছো এই যেটো 0 আৰু নাম্বাৰ লাইনত 0 আৰু 1 ৰ যদি একদম মিডলত মই এটা জায়গা লৈ লও ইয়াক আমি কি বুলি লিখিব পাৰো ইয়াক আমি হাফ বুলি লিখিব পাৰি হাফ 1/2 দুটা ভাগ কৰিছো এটা ভাগ কৰিছো আধা মিডলত হাফ 50-50 হৈছে হাফ সো এই হাফটো হ'ব এটা পৰিমেয় সংখ্যা তাৰ পিছত আৰু এটা কথা কৈছো সাপোজ এই 0 ৰ পৰা 1 লৈকে যদি মই দুটা ভাগ কৰি দিও এটা দুটা তিনিটা ভাগ কৰি দিও এটা দুটা তিনিটা চাৰিটা ঠিক আছে চাৰিটা ভাগ কৰি দিছো তাহলে এই পজিশনটোৰ নাম হ'ব 1/4 এই পজিশনটোৰ নাম হ'ব 1/2/4 3/4 this is 4/4 4/4 means 1 so a position to 1 this is 2/4 means half and 1/4 1/3 2/4 4/4 এইবিলাক এটা পৰিমেয় সংখ্যা 1/3 1/4 like that ইয়াতেও যদি আমি ভাগ কৰি দিও like 0 ৰ পৰা 3 ৰ মাজত তো বেলেগ কিবা কিবি আহিব এইবিলাক পৰিমেয় সংখ্যা বা এই মাইনাসত যদি ভাগ কৰি দিও -1/2 -3/4 এইবিলাক হল পৰিমেয় সংখ্যা এতিয়া আমি আলোচনা কৰিম অপৰিমেয় সংখ্যা মানে ইৰেশনাল নাম্বাৰ মানে যিবিলাক সংখ্যাক আমি p/q ৰূপে প্ৰকাশ কৰিব নোৱাৰি লাইক দ্যাট ফৰ एग्जांपल √3 পাই এইবিলাক হল অপৰিমেয় সংখ্যা সো এতিয়া আমি নেক্সট পঢ়িম 6 রিয়েল নাম্বার মানে বাস্তব সংখ্যা কাক বলে যে এই সংখ্যা ৰেখাত যিমান সংখ্যা আছে সেই সবকে বাস্তব সংখ্যা বুলি কোৱা হয় বা যিমান ন্যাচাৰেল সংখ্যা হোল নাম্বাৰ ইন্টিজার্স ৰেশনাল নাম্বাৰস যিমান মানে স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা পৰিমেয় সংখ্যা যিবিলাক আছে সবকে বাস্তব সংখ্যা বুলি কোৱা 1 2 -1 -2 -3 2/4 -3/5 পাই √3 এইবিলাক সকলোকে কোৱা হ'ব বাস্তব সংখ্যা তো নেক্সট আমি এইকেইটাৰ ইউজ আমি সদায়ে পাই থাকিম আৰু দুটা সংখ্যা আছে যেটো আমাৰ সচৰাচৰ ইউজ নহয় দুটা টাইপ আছে এটো তথাপিও আলোচনা কৰিম এই দুটা হৈছে নাম্বার 7 that imaginary number but কাল্পনিক সংখ্যা সো কাল্পনিক সংখ্যাবিলাকক আমি আই দি ডিনোট কৰিম ঠিক আছে যত
অলৱেজ আই স্কুৱেৰ কৰিলে মাইনাছত আহিব ঠিক আছে য'ত আই স্কুৱেৰ মানে মাইনাছত আহিব -1 ঠিক আছে আই স্কুৱেৰ ইজ -1 অ'কে চ' বাস্তৱ ইমেজিনেৰী নাম্বাৰবিলাক লাইক দ্যাট ইমেজিনেৰী নাম্বাৰৰ এক্সাম্পল হ'ব লাইক দ্যাট 3i -7i -16i 23i এইবিলাকক কোৱা হ'ব ইমেজিনেৰী নাম্বাৰ যাক আই দি ডিনোট কৰা হয় আৰু আই স্কুৱেৰ -1 এইটো আমাৰ ইমান ইউজ নাই যদিও তথাপি আপাৰ ক্লাছত লাগিব পাৰে ঠিক আছে নেক্সট আমি আলোচনা কৰিম and last type of number is complex number is complex number যৌগিক সংখ্যা কাক বলে যে যৌগিক সংখ্যা হল যে নেচাৰেল নাম্বাৰ মানে যিবিলাক স্বাভাৱিক সংখ্যা আছে স্বাভাৱিক সংখ্যা আৰু ইমেজিনেৰী সংখ্যা যিটো আছে সেইটো লগ লাগি যৌগিক সংখ্যা তৈয়াৰ কৰে লাইক দ্যাট স্বাভাৱিক সংখ্যা 2 + 3i যিটো সংখ্যা হ'ব বা এই সংখ্যাটোক কোৱা হ'ব মানে যিটো সংখ্যা হ'ব এইটো কোৱা হ'ব যৌগিক সংখ্যা আৰু এইটো a + b i ফৰ্মত লিখা হয় য'ত a আৰু b হ'ল স্বাভাৱিক সংখ্যা চ' আণ্ডাৰষ্টেণ্ড আজি আমি ইয়াতে শিকিলোঁ কি নাম্বাৰ শিকিলোঁ চ' ৰিমাইণ্ডাৰ কৰি দিছোঁ আজি ক্লাছটো ৰিমাইণ্ডাৰ কৰি দিছোঁ আমি শিকিছোঁ নাম্বাৰৰ টাইপছ হ'ল নেচাৰেল নাম্বাৰ মানে স্বাভাৱিক সংখ্যা আমাৰ সংখ্যা ৰেখাৰ ৰাইট চাইডে যিমান সংখ্যা আছে তাক কোৱা হয় নেচাৰেল নাম্বাৰ বা স্বাভাৱিক সংখ্যা ছেকেণ্ডলি আছিলে হোল নাম্বাৰ পূৰ্ণ সংখ্যা ইনক্লুডিং 0 এণ্ড স্বাভাৱিক সংখ্যা যিবিলাক আছে 0 1 2 3 4 এইবিলাক হোল নাম্বাৰ পূৰ্ণ সংখ্যা দেন থাৰ্ডলি আছিলে ইণ্টিজাৰ মানে অখণ্ড সংখ্যা যিবিলাক সংখ্যা আমি খণ্ড নহয় লাইক দ্যাট -1 -2 -3 -4 +1 2 3 4 5 এইবিলাক ইণ্টিজাৰ্ছ মানে অখণ্ড সংখ্যা তাৰপিছত আছিলে কি ৰেচনেল নাম্বাৰ মানে পৰিমেয় সংখ্যা যিবিলাক সংখ্যা আমি p/q ৰূপে লিখিব পাৰি সেইবিলাকক কোৱা হয় পৰিমেয় সংখ্যা য'ত q ≠ 0 আৰু অপৰিমেয় সংখ্যা কাক বুলি কোৱা হয় যে যিবিলাক সংখ্যা p/q ৰূপত লিখিব নোৱাৰি q ≠ 0 means য'ত q লাইক দ্যাট ফৰ এক্সাম্পল √3 √4 এইবিলাকক যদি আমি ডেচিমেল পইণ্টতো লওঁ এইবিলাক এণ্ড নহ'ব কেতিয়াও নিৰ্দিষ্ট নহ'ব শেষ নহ'ব ওলাই থাকিব ইনফিনিটলৈকে যাই থাকিব চ' এইবিলাকক কোৱা হ'ব অপৰিমেয় সংখ্যা দেন আমি পাইছোঁ যে বাস্তৱ সংখ্যা ৰিয়েল নাম্বাৰ কাক বুলি কোৱা হয় যে এই যে আমি যে সংখ্যা ৰেখা আঁকিছিলোঁ নাম্বাৰ লাইনত যিমান সংখ্যা আছে যিমান যি আছে গোটেইখিনিক কোৱা হ'ব ৰিয়েল নাম্বাৰ বাস্তৱ সংখ্যা আৰু তাৰপিছত পালোঁ আমি কি এই ছয়টা হ'ল আমাৰ বেছি ইউজুৱেলি লাগি থকা এইখিনিয়ে বেছি ইম্পৰ্টেণ্ট আৰু বাকী দুটা আছে এটা আছে ইমেজিনেৰী নাম্বাৰ আৰু এটা হ'ল কমপ্লেক্স নাম্বাৰ সেইটো ইমান এটা নালাগে তথাপিও জানি থবা চ' আজিৰ ক্লাছ তোমালোকে আশা কৰিছোঁ তোমালোকে গম পালা নাম্বাৰছ আৰু কিন্তু ভিডিঅ'টো বেছি দীঘলীয়া নকৰক চ' মিলতে হে নেক্সট ভিডিঅ'তে বাই